সুহানা লাইভৰ টপ 10 নিউজলৈ স্বাগতম। 15 দিনত 15 লাখ বাঢ়িল বিএছএনএলৰ গ্ৰাহক। ৰিচাৰ্জৰ মূল্য বৃদ্ধিৰ পিছতে বিএছএনএল মুখী হৈছে গ্ৰাহক। বিএছএনএলৰ চিম বিচাৰি ৰাজ্যত হেতা ওপৰা। 31 ডিচেম্বৰৰ ভিতৰত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। আয়ুক্ত সন্মিলনত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা। হাজোৰ ভৈল্লাবৰীত নিশা আৰক্ষীৰ গুলীচালনা। ৰাহুল হুছেইন নামৰ এটা দুৰ্বৃত্তক গুলীচালনা আৰক্ষীৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আধুনিক সময়ৰ চক্ৰবৃহৎ আবদ্ধ ভাৰত। লোকসভাত বিজেপি দলৰ চৰকাৰক চোকা সমালোচনা ৰাহুল গান্ধীৰ। সৰ্থেবাৰীৰ বেঙাপাৰাত ভয়ংকৰ দুৰ্ঘটনাত পতিত বলবমলৈ যোৱা বাহন কথমপি প্ৰাণ ৰক্ষা 5 শিশুসহ 8জনকৈ যাত্ৰীৰ। এপিএছচি কেলেংকাৰীৰ ৰায়দান। ৰাকেশ পালক 14 বছৰৰ কাৰাদণ্ডৰ লগতে 2 লাখ টকাৰ জৰিমনা। চৰকাৰী কাৰ্যসূচীত এতিয়াৰ পৰা নচলিব আমিষ খাদ্য। চৰকাৰী কাৰ্যসূচীৰ খাদ্য হ'ব সম্পূৰ্ণ নিৰামিষ, এই কথা উল্লেখ কৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। সুৰভিৰ পিছত এইবাৰ বাঢ়িল সীতাজখলাৰ গাখীৰৰ দাম। প্ৰতি লিটাৰ গাখীৰত বাঢ়িল 4 টকাকৈ। আজি বৰষুণ দিৱস। 29 জুলাইত পালন কৰা হয় এই দিৱস। ঢিঙৰ টুকটুকিত 3 সন্তানক খোৱাপাতিত এৰি থৈ ইয়াছমিন চুলতানা নামৰ এগৰাকী বোৱাৰীৰ পলায়ন। এনেসমূহ খবৰৰ বাবে চাই থাকক কেৱল সুহানা লাইভ।